আজি আমি আলোচনা কৰিম অসমীয়া সাহিত্য চয়নিকাৰ 10মান শ্ৰেণীৰ অসমীয়া সাহিত্য চয়নিকাৰ এইটো লেসন অৰণ্য যাত্ৰা 11 নম্বৰ পাঠটি আমি আলোচনা কৰিম। মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, অসমীয়া সাহিত্য চয়নিকাৰ 10মান শ্ৰেণীৰ বৰগীত, জিকিৰ, প্ৰশস্তি, মই অসমীয়া, দৃশ্যান্তৰ, উদ্যোগী সহায়া, ভাৰতীয় সংস্কৃতি, অসমীয়া জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি, ইণ্টাৰনেটৰ তিতা মিঠা, অৰুণিমা সিনহা, এই গোটেইকেইটা লেসন মই আগত ভিডিঅ'বোৰ বনাই তোমালোকৰ কাৰণে যুগুত কৰি দিছোঁ। প্ৰত্যেকটো লেসনৰ কাৰণে প্ৰত্যেকটো বেলেগ বেলেগ ভিডিঅ' তোমালোকৰ কাৰণে মই বনাই দিছোঁ। তোমালোকে প্লিজ গৈ ভিডিঅ'খিনি চাই তোমালোকে কুৱেশ্যন আনচাৰখিনি লিখি লোৱা। আজি আমি আলোচনা কৰিম 11 নম্বৰ লেসন অৰণ্য যাত্ৰা। ইয়াৰে যিখিনি প্ৰশ্নাৱলীত আছে সেইখিনি কুৱেশ্যনো আমি আলোচনা কৰিম। বাকী মাজৰ পৰা যিখিনি সম্ভাৱ্য ইম্পৰ্টেণ্ট কুৱেশ্যন আছে এইখিনিও আমি আলোচনা কৰিম। ইয়াৰ পৰা আমি আলোচনা কৰিম, পিছত এইখিনিৰ পৰা 1 নম্বৰ পৰা মই আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাবা। নম্বৰ প্ৰশ্নটো চোৱা, 1 ক নম্বৰ প্ৰশ্নটো, বিদ্যালয়ৰ 8ম আৰু 9ম শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ কোনখন অৰণ্যলৈ নিয়াৰ সিদ্ধান্ত লৈছিল? কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ। বিদ্যালয়ৰ 8ম আৰু 9ম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক কোনখন অৰণ্যলৈ নিয়াৰ সিদ্ধান্ত লৈছিল? এইটো হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ। পল আৰু পাহি কোন শ্ৰেণীত পঢ়ে? পল 9ম শ্ৰেণীত আৰু পাহি 8ম শ্ৰেণীত পঢ়ে। পলে কোনবোৰ কাম ছোৱালীৰ বুলি পাহিক কৈছিল? ঘৰ সাৰা, বাচন বৰ্তন ধোৱা, ঘৰৰ আচবাবৰ ধূলি বালি মোচা, নিজৰ কাপোৰ নিজে ধোৱা আদি। এইবিলাক পলে কৈছিল যে এইবিলাক ছোৱালীৰ কাম। তাৰপিছত চোৱা, লৰ্ড কাৰ্জন কোন? লৰ্ড কাৰ্জন হ'ল ইংৰাজ ভাইচৰয়। এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন। লৰ্ড কাৰ্জন কোন? লৰ্ড কাৰ্জন হ'ল ইংৰাজ ভাইচৰয়। তাৰে পিছত 2 নম্বৰ প্ৰশ্নটো চাবা, ল'ৰা ছোৱালীৰ কামৰ পাৰ্থক্য দেখি পাহিয়ে মাকক কি কৈছিল? মায়ে ইয়াৰ প্ৰত্যুত্তৰত পাহিক কি বুজনি দিছিল? পাহিয়ে মাকক ল'ৰা ছোৱালীৰ কামৰ পাৰ্থক্য দেখি ল'ৰা ছোৱালীৰ কামবোৰ কোনে পৃথক কৰিলে সুধিছিল। তাই নিজে ককায়েকক পঢ়া শুনা কৰে। নিজৰ ককায়েকৰ পঢ়া শুনা কৰে যদিও নিজে নিজৰ কামবোৰ কৰি লোৱাৰ উপৰিও মাককো সহায় কৰি দিয়ে। কিন্তু ককায়েকে মাকক সহায় কৰাটো বাদেই নিজৰ কাম কেইটাও নিজে কৰি নলয়। মাক বা ভনীয়েকে কি কৰি দিব বুলি ভাবে। সেয়ে পাহিয়ে ল'ৰাই নিজৰ কামকেইটা নিজে কৰিব নালাগে বুলি ক'ৰবাত লিখা আছে নেকি মাকক সুধিছিল। ইয়াৰ প্ৰত্যুত্তৰত মাকে কৈছিল যে তেওঁ ল'ৰা ছোৱালী দুয়োটাকে বয়স অনুযায়ী কৰিব পৰা কামবোৰ শিকাই গৈছে। ল'ৰাই হওক বা ছোৱালীয়েই হওক, যিমানেই পঢ়া শুনা নকৰক বা পিছলৈ ব্যৱসায় বা ডাঙৰ চাকৰি নকৰক কিয়, নিজৰ কামখিনি নিজে কৰিবলৈ শিকিব লাগিব। নিজৰ প্ৰয়োজনীয় কামখিনি নাজানিলে পৰনিৰ্ভৰশীল হ'বলৈ বাধ্য হ'ব লাগিব। তেতিয়া সময় আৰু মানুহ সকলোৰে পৰা গৈ খাব লাগিব। পিছৰ কুৱেশ্যনটো চোৱা, প্ৰকৃতিৰ কোনবোৰ সুন্দৰ নিয়মে পাহিক আকৃষ্ট কৰে? প্ৰকৃতিৰ সকলোবোৰ উপাদানে মিলা প্ৰীতিয়ে বাস কৰে। প্ৰতিজোপা গছ ৰং ভিন্ন, পাতৰ আকাৰ ভিন্ন, তামোল গছজোপা কাষতে থকা আম গছজোপাৰ চেহেৰাৰ মিল নাই। দুজোপা ভিন্ন গছৰ ওচৰা ওচৰিকৈ মিলা প্ৰীতিয়ে থাকে। আকৌ কল গছজোপাৰ কাষতে থকা নেমু গছজোপা নেমুৰ কাঁইটে কলগছজোপাক কেতিয়াও বিন্ধিবলৈ নাযায়। প্ৰকৃতিৰ এই সুন্দৰ নিয়মবোৰ প্ৰতিটো উপাদানে মানি চলে। প্ৰকৃতিৰ এই নিয়মবোৰে পাহিক আকৃষ্ট কৰে। তাৰে পিছৰ প্ৰশ্নটো চাবা, কাজিৰঙালৈ যাবলৈ ওলাওঁতে পাহি আৰু পলক মাক আৰু দেউতাকে কি উপদেশ দিছিল? কাজিৰঙালৈ যাবলৈ ওলাওঁতে পাহি আৰু পলক
মাক আৰু দেউতাকে উপদেশ দিছিল যে তেওঁলোকে যেন শিক্ষকৰ লগ নেৰি শিক্ষকে যি কথা কয় সেইমতে যাতে চলে। লগতে মাকে নিজৰ বয় বস্তুবোৰ চম্ভালিবলৈ উপদেশ দিয়াৰ লগতে কৈছিল যে অৰণ্যৰ পৰা বহু কথা শিকিবলগীয়া আছে, গতিকে তেওঁলোকে যিমান পাৰে অৰণ্যৰ পৰা শিকি অহা উচিত। পিছৰ প্ৰশ্নটো চাবা। কামত ল'ৰা ছোৱালী বুলি ভাগ নাই, যেনেকৈ কাম ভাগ কৰি দিছোঁ তেনেকৈ কৰা। কথাষাৰ বক্তা কোন? তেওঁ কিয় এই কথাষাৰ ক'ব লগা হৈছিল? আঁতিগুৰি মাৰি লিখা। এই কথাষাৰৰ বক্তা পলহঁতক গণিতৰ শিক্ষক ৰঞ্জিত হাজৰিকাই কৈছিল। পলহঁতৰ পঢ়াই বিদ্যালয়খনৰ অষ্টম আৰু নৱম শ্ৰেণীৰ শিক্ষাৰ্থীসকলক কাজিৰঙা অভয়াৰণ্যলৈ নিয়া হৈছিল। দুয়োখন বাছত বেছ হুলস্থুল আৰু নাচ গান কৰি শিক্ষাৰ্থী আগবাঢ়িল কাজিৰঙা অভিমুখে। বাছৰ ভিতৰতে শিক্ষকসকলে ছাত্ৰ ছাত্ৰীৰ মাজৰ পৰা নেতা নেত্ৰীত পাতি দিলে। পাহি আৰু বিদিশাক দায়িত্ব দিয়া হ'ল বাছত থকা ছাত্ৰ ছাত্ৰীৰ সংখ্যা গণনা কৰিবলৈ আৰু অসুবিধাসমূহক চকু দিবলৈ। নৱম শ্ৰেণীৰ সৌৰভ আৰু আফতাবক দায়িত্ব দিয়া হ'ল খাদ্যবস্তুৰ পেকেট আৰু পানীৰ বটল সকলোৰে মাজত সমানভাৱে বিতৰণ কৰিবলৈ। সৌৰভে কামটো টান পাই ক'লে যে পাহি আৰু বিদিশাই খাদ্য বিলাওক, সৌৰভ আৰু আফতাবে সিহঁতক দিয়া কামটো কৰিব। সৌৰভে যুক্তি দি ক'লে, আমি যিহেতু ল'ৰা, লগৰীয়াবোৰে উৎপাত কৰিলে সাহনো কৰিব পাৰিম আৰু অসুবিধাসমূহ চাব পাৰিম। সৌৰভৰ কথা শুনি গণিতৰ শিক্ষক ৰঞ্জিত হাজৰিকাই খং উঠিল আৰু তেখেতে উক্ত কথাষাৰ সৌৰভ আৰু আফতাবক বুজাব বিচাৰিলে যে ল'ৰা ছোৱালী সমান, ছোৱালীয়ে কৰিব পৰা কাম ল'ৰাইও কৰিব পাৰে। এইখিনি হৈছে এই কুৱেশ্যনটোৰ মূল। গতিকে 6 নম্বৰ প্ৰশ্নটো চোৱা। 6 নম্বৰ প্ৰশ্নটো চোৱা। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পল আফতাবহঁত কি বিপদত পৰিছিল? এই বিপদৰ পৰা সিহঁতক কোনে উদ্ধাৰ কৰিছিল? বিদ্যালয়ৰ অষ্টম আৰু নৱম শ্ৰেণীৰ শিক্ষাৰ্থীসকল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ গৈ পোৱাৰ পিছত সকলো শিক্ষাৰ্থীয়ে খাই বৈ শিক্ষকৰ নিৰ্দেশ মতে জিৰণি ল'বলৈ নিৰ্দিষ্ট কোঠালৈ গ'ল। পিছে পল, সৌৰভ আৰু আফতাবে আন সকলে গম নোপোৱাকৈ পিছফালে মেটেকাৰে ভৰি থকা এখন বিল পালেগৈ আৰু বিলৰ কাষত পুতি থোৱা নাও এখন দেখি তালৈ উঠিলগৈ। খুঁটিৰ পৰা নাওখন খুলি সিহঁতে বঠা মাৰি নাওখন আগুৱাই নিলে। কিছুদূৰ গৈ নাওখন মেটেকাৰ মাজত সোমাই পৰিল আৰু নাওখন পানীত ডুবিবলৈ আৰম্ভ কৰিলে। সিহঁতে তেতিয়াহে গম পালে যে নাওখন তলিৰ ফুটা আছে। সিহঁতে বহু চেষ্টা কৰিও নাওখন কাষলৈ চপাব নোৱাৰিলে। হঠাৎ নাওখন কাটি গ'ল আৰু আফতাব আৰু পল পানীত পৰিল। তেনেতে আন এখন বিল মাছ মাৰি অহা কেইজনমান ছোৱালীয়ে সিহঁতক দেখা পাই দৌৰি আহি তাৰে দুজনীয়ে তৎক্ষণাৎ বিলত জঁপিয়াই পৰিল আৰু পানীত খাই ডুবিব খোজা পলক টানি আনি পাৰত পেলালগৈ। আনহাতে আন এজনীয়ে সাঁতুৰি গৈ নাৱত বঠা বাই বহু কষ্টেৰে নাওখন পাৰত লগাব খোজাওতে নাওখন কাটি গৈ পৰিল। পানীত আফতাব আৰু সৌৰভ পৰিল। এই সমগ্ৰ ঘটনাটো পাৰৰ পৰা বেছি দূৰত নাছিল বাবে আটাইকেইটাকে ছোৱালী কেইজনীয়ে উদ্ধাৰ কৰিলে। পানীত আফতাব আৰু সৌৰভ পৰিল। এই সমগ্ৰ ঘটনাটো পাৰৰ পৰা বেছি দূৰত নাছিল বাবে আটাইকেইটাকে ছোৱালীজনীয়ে উদ্ধাৰ কৰিলে। গতিকে এইখিনিয়ে আছিল এইটো এনচাৰ। তোমালোকে স্ক্ৰীনশ্বট মাৰি লিখি ল'বা।
ধুনীয়াকৈ মই দি দিছোঁ। তাৰে পিছৰ 7 নম্বৰ কুৱেশ্যনটো চাবা। শিক্ষক শিক্ষয়িত্ৰীসকলে অৰণ্য দৰ্শনৰ কাৰ্যসূচী কিয় বাতিল কৰিব খুজিছিল? ইয়াৰ পিছৰ পৰিস্থিতি কি হ'ল বহলাই লিখা। শিক্ষক শিক্ষয়িত্ৰীসকলে অৰণ্য দৰ্শনৰ কাৰ্যসূচী বাতিল কৰিব খুজিছিল কিয়নো ছাত্ৰ ছাত্ৰীসকলৰ মাজত 3জন ছাত্ৰ পল, সৌৰভ আৰু আফতাবে শিক্ষক শিক্ষয়িত্ৰীসকলক অৱমাননা কৰি মনে মনে গৈ বিলত নাও বাইছিলগৈ, যাৰ ফলত নাও ডুবি সিহঁত পানীত পৰিল। কেইজনীমান স্থানীয় ছোৱালী আছিল সিহঁতক পানীৰ পৰা উঠাই আনিছিল। ছোৱালী কেইজনী নোহোৱা হ'লে হয়তো সিহঁত বাচিব নোৱাৰিলেহেঁতেন আৰু বিদ্যালয়খনৰো বদনামৰ ভাগি হ'লহেঁতেন। ছাত্ৰ ছাত্ৰীৰ দলটোক লৈ ঘূৰি ফুৰিবলৈ হ'লে কেৱল শিক্ষক শিক্ষয়িত্ৰীসকল দায়িত্বশীল হ'লেই নহ'ব, ছাত্ৰ ছাত্ৰীসকল নিজেও শিক্ষকৰ বাধ্য তথা দায়িত্বশীল হ'ব লাগিব। সেয়েহে তেওঁলোকে অৰণ্যৰ কাৰ্যসূচী বাতিল কৰাৰ সিদ্ধান্ত ল'লে। তাৰপিছত পেৰাগ্ৰাফ চেঞ্জ কৰি লিখিবা। শিক্ষক শিক্ষয়িত্ৰীসকলৰ সিদ্ধান্ত শুনাৰ পিছত ছাত্ৰ ছাত্ৰীসকলৰ কাৰো মুখত মাত বোল নোহোৱা হ'ল। তাৰ মাজতে পাহিয়ে নিজৰ বক্তব্য আগবঢ়াই ক'লে যে কেইজনমান ছাত্ৰৰ কাৰণে সকলো ছাত্ৰ ছাত্ৰীকে বঞ্চিত কৰাটো উচিত হোৱা নাই। যি কেইজনে দোষ কৰিছে কেৱল তেওঁলোককহে শাস্তি দিয়া উচিত। তেওঁলোকক অৰণ্য দৰ্শনলৈ নিনিলেই হ'ল। সকলো শিক্ষাৰ্থীয়ে পাহিৰ কথাত সমৰ্থন জনালে। পলেও থিয় হৈ সিহঁতৰ যে দোষ হৈছে সেই কথা স্বীকাৰ কৰি সিহঁতৰ কাৰণে যে আন সকলোকো অৰণ্য দৰ্শনৰ পৰা বঞ্চিত নকৰে তাৰ বাবে অনুৰোধ কৰিলে। শেষত শিক্ষক শিক্ষয়িত্ৰীসকলে পল, সৌৰভ আৰু আফতাবে নিজৰ ভুল উপলব্ধি কৰা বুলি জানি সকলোকে অৰণ্য দৰ্শন কৰিবলৈ নিবলৈ মান্তি হ'ল। গতিকে আমি 7 নম্বৰ প্ৰশ্নটোও পালোঁ এনচাৰ। এইবাৰ চোৱা 8 নম্বৰ প্ৰশ্নটো। মহীশন্দ্ৰ মিৰি কোন? কাজিৰঙাক বিশ্ব দৰবাৰত চিনাকি কৰাই দিবলৈ তেওঁ কেনে ভূমিকা লৈছিল? মহীশন্দ্ৰ মিৰি হ'ল কাজিৰঙাৰ প্ৰথম ভাৰতীয় তথা অসমীয়া অৰণ্য বিষয়া। তেওঁ কাজিৰঙাৰ গড় আমেৰিকা যুক্তৰাষ্ট্ৰৰ চিৰিয়াখানালৈ পঠিয়াই কাজিৰঙা অৰণ্য যে গড়ৰ বসতিস্থল সেই কথা সমগ্ৰ জগতত প্ৰথম জনালে। বিশ্বৰ মানচিত্ৰত কাজিৰঙাক চিনাকি কৰি দিয়া প্ৰথম ব্যক্তিজনেই হ'ল মহীশন্দ্ৰ মিৰি। বিশ্ব মানচিত্ৰত কাজিৰঙাক চিনাকি কৰি দিয়া প্ৰথম ব্যক্তিজনেই হ'ল মহীশন্দ্ৰ মিৰি। তাৰপিছত 9 নম্বৰ প্ৰশ্নটো চোৱা। নিগনা চিকাৰীৰ প্ৰকৃত নাম কি? তেওঁ কাক প্ৰথমে কাজিৰঙাৰ গড় দেখুৱাইছিল? নিগনা চিকাৰীৰ প্ৰকৃত নাম হ'ল বাপিৰাম হাজৰিকা। এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন দেই, শ্বৰ্ট কুৱেশ্যন হিচাপত আহিব পাৰে। তেওঁ লেডি কাৰ্জনক প্ৰথমে কাজিৰঙা গড় দেখুৱাইছিল। 10 নম্বৰ কুৱেশ্যনটো চোৱা। কাজিৰঙালৈ যাত্ৰা কৰি শিক্ষাৰ্থীসকলে কি বিশেষ শিক্ষা লাভ কৰিলে বুলি শিক্ষক শিক্ষয়িত্ৰীসকলে অৱগত কৰিলে? নিজে কৰিব পৰা কামসমূহ নিজেই কৰিব লাগে, আনে কৰিব বুলি বাট চাব নালাগে। 2 নম্বৰটো হৈছে গছ বন জীৱ জন্তু মানুহৰ বন্ধু, মানুহৰ গছ নহ'লে জীয়াই থাকিব নোৱাৰে। 3 নম্বৰত ল'ৰা ছোৱালী সকলো সমান। 4 নম্বৰত আত্মৰক্ষা কৰিব নাজানিলে মৰসাহ দেখুওৱা মূৰ্খ কাম। 5 নম্বৰত লিখিছে দলীয়ভাৱে ক'ৰবালৈ গ'লে অনুশাসন শৃংখলা মানি চলাটো জৰুৰী কথা। গতিকে এইটো হৈছে আমাৰ 10 নম্বৰ প্ৰশ্ন। এতিয়া আমাৰ ভাৱ বিষয়কলৈ আহা। ইয়াতে ভাৱ বিষয়ত আছে বাক্য ৰচনা আৰু মূৰ্ধন্য হোৱাৰ কাৰণ। বাক্য ৰচনা কৰা। ককা ভনী
টুলুং ফুটুং চিঞৰ বাখৰ মানুহ দুনু তিতিবুৰি ককাই ভনী ককা ভনীয়েকে সদায় মিলা প্ৰীতিৰে থাকিব লাগে টুলুং বুলুং নাওখনে টুলুং বুলুং কৰিছে চিঞৰ বাখৰ ভূমিকম্প আহিলে চিঞৰ বাখৰ কৰিব নালাগে মানুহ দুনু কাজিৰঙা অভয়াৰণ্যত চাবলৈ দেশ বিদেশৰ পৰা মানুহ দুনু আহে তিতিবুৰি মাম্পীয়ে তিতিবুৰি স্কুললৈ গৈছে গতিকে এইখিনি হ'ল আমাৰ ভাৱ বিষয়ক ইয়াতে আমাৰ মূৰ্ধন্য হোৱাৰ কাৰণ কেইটাও আছে চোৱা ইয়াৰ পৰা এটা পৰীক্ষাত আহিব মূৰ্ধন্য হোৱাৰ কাৰণ দৰ্শোৱা অৰণ্য ৰি ৰ হৰ পাছত থকা একেটা পদতে থকা দন্ত্য মূৰ্ধন্য হয় অৰ্পণ ৰি ৰ হৰ পাছত থকা একেটা পদতে থকা দন্ত্য মূৰ্ধন্য হয় কণ্ঠ ত বৰ্গৰ অৰ্পণ অৰ্পণতো ৰি ৰ হৰ পাছত থকা একেটা পদতে থকা দন্ত্য মূৰ্ধন্য হয় কণ্ঠটো চোৱা ত বৰ্গৰ বৰ্ণৰ লগত যুক্ত হ'লে দন্ত্য মূৰ্ধন্য হয় উৰণি ৰি ৰ হৰ পাছত থকা একেটা পদতে থকা দন্ত্য মূৰ্ধন্য হয় উৰণি এইটো একেটা কথা ৰি ৰ হৰ পিছত থকা একেটা পদতে থকা দন্ত্য মূৰ্ধন্য হয় আড়ম্বৰ পূৰ্ণ ৰি ৰ হৰ পাছত থকা একেটা পদতে থকা দন্ত্য মূৰ্ধন্য হয় এইখিনিয়ে আছিল আমাৰ ভাৱ বিষয়ক মই বৰ ইম্পৰ্টেণ্ট কেইটামান কুৱেশ্যন লৈ আহিছোঁ যিখিনি আগন্তুক HSLCত আহি আছিল চোৱা মাজৰ পৰা মই বনাই কিনে লৈ আহিছোঁ এইখিনি কামত ল'ৰা ছোৱালী বুলি ভাগ নাই যেনেকৈ কাম ভাগ কৰি দিছোঁ তেনেকৈ কৰা এই কথাষাৰৰ বক্তা কোন তেওঁ কিয় এই কথাষাৰ ক'বলগীয়া হৈছিল আঁতিগুৰি মাৰি লিখা তো HSLC 2023ত আহিছিল এই কথাষাৰৰ বক্তা শ্ৰীমতী মণিমালা বাই মন্না তেওঁ এই কথাষাৰ ক'বলগীয়া হৈছিল কাৰণ তেওঁ কামৰ সমান বণ্টনৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল তেওঁ কৈছিল যে কামত ল'ৰা আৰু ছোৱালীৰ ভিতৰত কোনো পাৰ্থক্য নাথাকে মন্নাই এই বক্তব্যৰ জৰিয়তে সামাজিকৰ পৰিসৰত কামৰ সমান বণ্টনৰ বিষয়ে সজাগতা সৃষ্টিৰ চেষ্টা কৰিছিল গতিকে এইখিনি হৈছে এইটো এনচাৰ 2 নম্বৰটো চোৱা কাজিৰঙালৈ যাত্ৰা কৰি শিক্ষাৰ্থীসকলে কি বিশেষ শিক্ষা লাভ কৰিলে বুলি শিক্ষক শিক্ষয়িত্ৰীগৰাকীয়ে অৱগত কৰিছিল এইটো 2023ত আহিছিল চাবা শিক্ষাৰ্থীসকলে কাজিৰঙালৈ যাত্ৰা কৰি কেইবাটাও বিশেষ শিক্ষা লাভ কৰিছিল তেখেতসকলে কাজিৰঙাত ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰাকৃতিক পৰিৱেশৰ মূল্য আৰু বন্যপ্ৰাণী সংৰক্ষণৰ গুৰুত্বৰ বিষয়ে শিকাইছিল সেয়া তেওঁলোকৰ পৰিসৰে প্ৰাকৃতিক সংৰক্ষণ আৰু পৰ্যটনৰ সঠিক ব্যৱস্থাপনাৰ প্ৰতি সজাগ কৰাৰ পৰা ৰাইজৰ কৃষ্টি আৰু ইতিহাসৰ বিষয়ে শিক্ষাও লাভ কৰিছিল মূল শিক্ষা হৈছে প্ৰাকৃতিক পৰিৱেশৰ সন্মান বন্যপ্ৰাণী সংৰক্ষণৰ গুৰুত্ব পৰ্যটন ব্যৱস্থাৰ পৰিচালনা স্থানীয় ইতিহাস আৰু সংস্কৃতিৰ বিষয়েও জ্ঞান লাভ তাৰে পিছৰ প্ৰশ্নটো চোৱা কামত ল'ৰা ছোৱালী বুলি ভাগ নাই যেনেকৈ কাম ভাগ কৰি দিছোঁ তেনেকৈ কৰা এই কথাষাৰৰ বক্তা কোন তেওঁ কিয় এই কথাষাৰ ক'বলগীয়া হৈছিল আঁতিগুৰি মাৰি লিখা এইটো 2023ত আহিছিল উক্ত কথাষাৰৰ বক্তা হ'ল অৰুণ বৰাই এই মন্তব্য কৰিছিল যেতিয়া তেওঁ ল'ৰা আৰু ছোৱালীসকলৰ মাজত কামৰ বিভাজন নকৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল তেওঁ এই কথাষাৰৰ দ্বাৰা স্পষ্ট কৈছিল যে কামৰ বিভাজন ল'ৰা বা ছোৱালী বুলি নকৰা উচিত সেয়া যেনেকৈ কামত সঠিক দায়িত্ব আৰু সমান মনোযোগ দিয়াৰ আৱশ্যক সেয়ে তেওঁ কাম ভাগ কৰি দিছে যিমানে সেয়া অনুসৰি কাম কৰা উচিত বুলি শিকাইছিল কাজিৰঙালৈ যাত্ৰা কৰি শিক্ষাৰ্থীসকলে কি বিশেষ শিক্ষা লাভ কৰিলে বুলি শিক্ষয়িত্ৰীসকলে অৱগত কৰিছিল শিক্ষাৰ্থীসকলে কাজিৰঙালৈ যাত্ৰা কৰাৰ সময়ত কেইবাটাও বিশেষ শিক্ষা লাভ কৰিছিল সেয়া হৈছে
প্ৰাকৃতিক পৰিৱেশৰ গুৰুত্ব। শিক্ষাৰ্থীসকলে কাজিৰঙাৰ পৰ্যটন এলেকা আৰু প্ৰাকৃতিক সৌন্দৰ্যৰ বিশেষ শিক্ষা লাভ কৰিছিল। এয়া পৰিৱেশৰ সংৰক্ষণ, প্ৰয়োজনীয়তা আৰু বন্যপ্ৰাণী পৰিচৰ্যা প্ৰতিস্থাপন কৰা বিষয়বোৰৰ বিষয়ে জানিবলৈ পায়। বন্যপ্ৰাণী সংৰক্ষণ। শিক্ষাৰ্থীসকলে কাজিৰঙাত বন্যপ্ৰাণী সংৰক্ষণৰ গুৰুত্বৰ বিষয়ে শিকিছিল। তেওঁলোকে বন্যপ্ৰাণী আৰু পৰিসৰে প্ৰকৃতিৰ সৈতে থকা সুমৰ্চনা আৰু দায়িত্বৰ বিষয়ে শিকিছিল। তাৰে পিছত চোৱা বাৰ্তা আৰু সামৰ্থ্য উন্নতি। শিক্ষাৰ্থীসকলে পৰ্যটন ক্ষেত্ৰত যোগাযোগ আৰু আধুনিক সামৰ্থ্য বৃদ্ধিৰ বিষয়ে শিকাইছিল। সেয়া তেওঁলোকৰ পৰিসৰে দায়িত্বশীলতা আৰু কামৰ বণ্টন বৰ্ধিত কৰিছিল। এইসকল শিক্ষাৰ্থীসকলে শিক্ষক-শিক্ষয়িত্ৰীসকলৰ লগত আলোচনা কৰি তাৰ ফলাফলৰ বিষয়ে অৱগত কৰিছিল। তো এইখিনিয়ে আছিল আজি আমাৰ এইটো লেচনৰ কুৱেশ্যন। গতিকে তোমালোকে গোটেইখিনি কুৱেশ্যন এনচাৰ এটা ভিডিঅ'ৰ পৰা লিখি লৈ তাৰপিছত দুদিন এদিন পঢ়িলেই চাই পঢ়িলেই তোমালোকৰ গোটেইখিনি আহি যাব। তোমালোকে মোৰ মৰমৰ ছাত্ৰ ছাত্ৰী, তোমালোকে এটা কাম কৰিবা, একেটা ৰাতিতে যিটো লেচন ধৰিবা সেইটো লেচন এটা ৰাতিতে লিখি শেষ কৰি দিবা। কিয়নো ক্লাছ 10ত যিমান তুমি স্পীডত নোটছখিনি বনাই লৈ শেষ কৰিব পাৰা সিমান তোমাৰ কামত আহিব। কিয়নো পৰীক্ষাৰ আগত তুমি নোটছে বনাবে নে পঢ়িবাই। সেয়ে তুমি আগতে নোটছখিনি বনাই লৈ প্ৰিপেয়াৰ হোৱা, তাৰে পিছত পঢ়িবলৈ আৰম্ভ কৰি দিয়া। গতিকে মই এইকেইদিনৰ ভিতৰত প্ৰায় গোটেইখিনি লেচন দি শেষ কৰি দিম। আজি আমি আলোচনা কৰিছোঁ, আজি আমি 11 নম্বৰ লেচনটো আলোচনা কৰিছোঁ আৰু কেইটামান লেচন আছে, 1, 2, 3, 4, 5টা আৰু মুঠে 5টা লেচন আছে। 5টা লেচন আলোচনা কৰাৰ লগে লগে তোমালোকে গোটেইখিনি নোটছ বনাই কেনে আকৌ ছ'চিয়েল চায়েন্স বা ছায়েন্স, মেথছ এইবিলাকৰ কাৰণে মাথা মাৰিবা। মেথছৰ ভিডিঅ' সদায় চাবা। মই এবাৰ কথা কওঁ, তোমালোকে যিটো বুজি নোপোৱা মেথছৰ ভিডিঅ' সদায় চাবা। গতিকে আজিৰ ভিডিঅ'টো ইমানেই সামৰিছোঁ, ইমান দীঘলীয়া নকৰোঁ।